আৰু মই সেই সকলক কওঁ আপোনাৰ ভিডিঅ'ৰ যোগেদি যে আপোনালোকে যদি কাৰোবাক শত্ৰু বুলি ভাবিছে তেওঁলোকৰ লগত শত্ৰু ভাবেই থাকক আপোনালোকে মুখত আহি মিত্ৰতা কৰি বেকত আপোনালোকে মানে কি কম কুঠাৰ মাৰি নিদিব 12 মাসের 13 ফুল ফুটে 12 মাসের 13 ফুল ফুটে বছরে ফুটে ভোলা সই না যায় যমুনার জলে তোমরা না আজি যেনেকে উঠিছে কাইলে পৰহিলে তেনেকে নামিও যাব পাৰে এটো এটা আসলতে হেৰি গতিকে সেই কাৰণে মই কওঁ যে মানুহ অহংকাৰ কৰিব কেতিয়াও নাপায় আৰু নিজৰ কৰ্ম কৰি যাব লাগে নমস্কাৰ দৰ্শকসকল মই মামনে আকৌ এবাৰ মোৰ অতিথি শিতানলৈ আপোনালোকক স্বাগতম জনাইছো আৰু আজি মোৰ চেনেলৰ এনেকুৱা এগৰাকী অতিথি আছে আৰু বৰ্তমান মই তেখেতৰ ঘৰতে বহি আছো খুব পৰিচিত আৰু তেখেতক দেখাৰ পিছত আপোনালোকে গমেই পাব কোন হয় গতিকে আহক মই আপোনালোকক লৈ যাওঁ তেখেতৰ ঘৰটোও দেখাওঁ আৰু তেখেতৰ লগত কথা পাতিম খুবেই বেছি ইন্টাৰেষ্টিং হ'ব ভিডিঅ'টো গতিকে আপোনালোকে শেষলৈকে চাই থাকিব এয়া মই কৈছিলো বাইদেউগৰাকীক লগ কৰাৰ কথা আপোনালোকে সকলোৱে হয়তো চিনি পাইছে নমস্কাৰ জনাইছো দেই সকলোকে আৰু খুব ভাল লাগিছে আজি বিউটি আহিছে আমাৰ ইয়ালে খুব ভাল লাগিছে আজি ধুনীয়া ধুনীয়া কথা পাতিম আৰু বিষয়ে কিছু কথা জানিব বিচাৰিছে বিউটি আৰু আপোনালোকৰ আগত আজি ধুনীয়া ধুনীয়া কথা পাতিম আৰু মোৰ ঘৰটো অকমান দেখাবলৈ ইমান ধুনীয়া মই আপোনালোকক কৈছোৱে সোমাইহে মানে ইমান ভাল লাগিছে আৰু বাইদেউক তাৰমানে মই বহুত দিনৰ পৰা কথা পাতি থকা হৈছে কিন্তু মুখামুখিকে আজি লগ পাইছো আৰু সঁচাকে কৈছো মানে ফটোত দেখাতকেও বহুত বেছি ধুনীয়া থ্যাংক ইউ আৰু মানে বাইদেউ এগৰাকী সমাজ সেৱিকা লগতে পডকাষ্ট চেনেল আছে বাইদেউৰ আৰু গানো গায় আৰু অভিনয় মানে আগতে আসলতে কলেজ সময়ত কৰিছিলো কলেজ টাইমত এতিয়া কিন্তু ৰিসেন্টলি এখন মুনা আহমেদৰ কৰিলো মানে হেখন সিৰিয়েল আছিলে হেপাহ বুলি কৰিলো আৰু মানে মাল্টি টেলেন্টেড গতিকে এতিয়া মানে বহুত বেছি এক্সাইটিং কথা বতৰা হ'ব আমাৰ মাজত খুব ভাল পাব আপোনালোকে চাই থাকিব আৰু আপোনাক বহুত বহুত ধন্যবাদ যে ব্যস্ততাৰ মাজতো মোক সময়কন দিবলৈ ওলাইছে আৰু মানে আৰম্ভণিতে ধন্যবাদ জ্ঞাপন কৰিছো একদম একদম আৰু তেতিয়াহলে বলক এতিয়া মই ঘৰটোও দেখাম আৰু কথাও পাতি থাকিম আপোনালোকক এয়া মই লিভিং ৰুমটোৱে দেখুৱাবলৈ লৈছো এয়া চাওকচোন খুব সুন্দৰকে সজাই ৰাখিছে পৰিপাটিকৈ দেখিয়ে কিবা এটা ভাল লাগি গৈছে নহয়নে বাৰু আৰু এয়া চাওকচোন মানে পেইণ্টিংবোৰো আছে এয়া মই অলপমান দেখাইছো বহুত বেছি দেখুৱা নাই আৰু এয়া আমি টেৰেছলৈ উঠি আহিলো টেৰেছ গাৰ্ডেনখন চাওকচোন ইমান মনোমোহা নহয়নে বাৰু একদম দেখিয়ে ভাল লাগিছে আৰু আমি এতিয়া ইয়াতে বাই আৰু মই বহি কথা পাতিম গতিকে আপোনালোকে চাই থাকিব প্ৰথমে মই আপোনাৰ অকণমান পৰিয়ালৰ বিষয়ে জানিব বিচাৰিম আপোনাৰ বিষয়েটো গম পাই আছো আৰু কোন কোন আছে ঘৰত মোৰ মানে হাজবেণ্ড তেখেত এজন মানে পৰিচালক হয় চাহ বাগানৰ আৰু তেখেত ডুমডুমাৰ ওচৰত থাকে বাগজান বুলি এখন ষ্টেট আছে তাতে গতিকে আৰু দুজন ল'ৰা ডাঙৰজন আপোনাৰ চাকৰি কৰি আছে সি ইঞ্জিনিয়াৰ হয় সৰুটোৱে মেডিকেলৰ এবাৰ এন্ট্ৰেন্স প্ৰিপাৰেচন কৰি আছে দিব সেই আমাৰ আৰু এনেকুৱা সৰু পৰিয়াল ভালেই বাৰু মানে জন্মস্থান ইয়াতে নে গুৱাহাটীয়ে মোৰ জন্মস্থান কাৰণ গুৱাহাটীতে জন্ম আৰু পঢ়া শুনাও গুৱাহাটীৰ পৰাই কৰিছো মানে সন্দিকৈ কলেজত মই পঢ়িছিলো সেয়া তাৰপিছত আৰু মানে বিয়া বেলেগলৈ মানে বিয়া হৈছে মোৰ বিশ্বনাথ চাৰিআলিলে বিয়া হৈছে আৰু মোৰ হাজবেণ্ডৰ ঘৰ বিশ্বনাথ চাৰিআলি তেখেত অৰিজিনেলি আৰু সেয়াই আৰু ভাল লাগিলে আপুনিটো মানে যথেষ্ট ব্যস্ত আমি পাওঁ ইমান ব্যস্ততাৰ মাজত ইমান ধুনীয়াকে কেনেকে ৰাখিছে ঘৰটো আসলতে কি হয় জানেনে এইটো কথা কয় আৰু বহুতো আছে এনেকুৱা মহিলা বা পুৰুষো আছে যিসকল মহিলা বা পুৰুষৰ তেখেতসকলৰ ইচ্ছা থাকে ন আসলে মনৰ ইচ্ছাটো ডাঙৰ কথা মানে আপুনি
এই বস্তুটো কিন্তু সৰুৰ পৰাই মোৰ এটা আছিলে যে ঘৰখন চিজিলকে ৰাখিব লাগে আৰু কেনেকে মেনেজ কৰাটো কিন্তু নিজৰ ওপৰত ডিপেণ্ড কৰে এতিয়া ৰাতিপুৱা সময়ত মই যদি ৱাকিঙলৈ যাওঁ ৱাক কৰিব যাওঁ ঘূৰি আহি পেলাই 2 ঘণ্টা সময় মই মোৰ ফুলনিখনত দিওঁ যিহেতু মই চাকৰিয়াল মহিলা নহয় সেইকাৰণে কৈছো সৰু সুৰা ব্যৱসায়ও আছে গতিকে ব্যৱসায় মানে মই হোম ষ্টেটোৰ কথা কৈছো আৰু লগতে কঞ্জলকীয়া যিখন আমাৰ পডকাষ্ট আছে ষ্ট'ৰ এখনো আছে আৰু এই যি কঞ্জলকীয়া ফাউণ্ডেশ্যন আছে গতিকে এইখিনি বস্তু আমি তেনেকে মেনেজ কৰো আৰু তেনেকে মিলি যায়গে কিন্তু আচলতে কি হয় মানুহৰ যিটো ভাল পোৱা বস্তু ধৰক আপুনি ঘৰ সজাই ভাল পায় ঘৰ সজাই ভাল পালে মানে যিমানে ব্যস্ততা নাথাকক কিন্তু মানুহগৰাকীয়ে ঘৰটো চাফাকে থবই ঘৰখন ধুনীয়াকে সজাই থবই সেইটোৱে কথা কিন্তু এটা কথা ঠিক বহুতে মোক কয় বহুত মোৰ এনেকুৱা বন্ধু বান্ধৱীও আছে বা তেওঁলোকেও কয় যে কাম কৰা মানুহ মোৰ হেল্পাৰ আছে 2 গৰাকী হেল্পাৰ আছে তেখেতসকলো মোৰ লগত প্ৰায় 4 বছৰ সময় আছে বহু 4 বছৰৰ পৰা 4-5 বছৰৰ পৰা আৰু আগতে যেতিয়া মই বাগানত আছিলো মানে মোৰ হাজবেণ্ডৰ লগত তেতিয়াও এগৰাকী সহায়িকা আছিল তেখেতকতো আমি বিয়াও দিছো বাৰু কিন্তু কথা হল এই যে হেল্পাৰ খিনি লগত থাকে তেখেতসকলকো কিন্তু মানে মৰম দিব লাগিব মৰম দিলেহে মানুহে যে মৰম পায় তেনেকুৱা নিচিনা কথা কিন্তু মোৰ লগত এই হেল্পাৰ খিনি ইমান দিনৰ পৰা আছে কিন্তু এটা কথা মই এইটোকে ক'ব বিচাৰিছো বহুতে কয় যে কিনো চিন্তা আৰু কাম কৰা মানুহ আছে কৰিব সেইটো কথা নহয় আচলতে আপুনি যদি কামটো নাজানিলে কিন্তু আপুনি কাম কৰা মানুহকোতো শিকাব নোৱাৰে নহয় জানো যেনেকে কৰিব তেনেকে কৰি থৈ যাব তেতিয়া আপোনাৰ ঘৰখনটো ভালে নাথাকে গতিকে আপুনি নিজে যিকোনো মানে বিদ্যাতে আপুনি পাৰ্গত হ'ব লাগিব তেতিয়াহে আপুনি মানুহক চলাব পাৰিব কামৰ লগত জড়িত ব্যৱসায়ৰ উপৰিও আপুনি সমাজ সেৱা কৰে সমাজৰ কামত ইফালে সিফালে যায় আৰু পডকাষ্ট চেনেলটোতো আছে গতিকে আপোনাৰ ব্যস্ততাৰ কাৰণে আপুনি ৰাখিব লগা হৈছে তাৰ কাৰণে এইটো নহয় যে আপুনি কামখিনি নাজানো আৰু এটা মানে কি হৈছে মোৰ ঘৰটো আপুনি দেখিছে ঘৰটো মানে ডুপ্লেক্স হয় যথেষ্ট ডাঙৰ আৰু লগতে মোৰ এটা মানে হোমষ্টেও আছে গতিকে এইখিনি মানে হোমষ্টেটো এটা আৰু ব্যৱসায় দিয়কচোন মানুহ আহি থাকে গৈ থাকে গতিকে সেইখিনি কাৰণে লাগিবই আৰু নিজৰ যেতিয়া কিবা এটা থাকে এনেও বাহিৰা হলেও মই মানুহ ৰাখিব লাগিলহেঁতেন কিন্তু তেওঁলোক আছে মোৰ নিজৰ বহুতো মোৰ যদি চেনেল চাই কেতিয়াবা তেওঁলোকৰ বাৰ্থডে সেলিব্ৰেশনো কৰো বা নিজৰ পৰিয়ালৰ নিচিনাকে আছে তেওঁলোক আৰু এনেও যিকোনো এটা কাম কৰিলে তাৰ লগত জড়িত যিখিনি ব্যক্তি থাকে ঘৰখনেই হওক বা ব্যৱসায় হওক যিয়ে নহওক সেই গোটেইখিনি মানুহৰ মাজত মৰম একতাটো থাকিলেহে কামটো হয় এতিয়া আপোনাক মই কিছু মানে কওঁ যে আমাৰ কি হয় এতিয়া ধৰক সাপোজ আপুনি এটা সামাজিক ব্যৱস্থা যেনেকে সমাজ সেৱা কৰিছে আপোনাৰ অৰ্গেনাইজেশ্যন এটা আছে যদি অৰ্গেনাইজেশ্যনটোত আপুনি এটা মানে কি ভাব এটা হ'ব লাগিব যে এটা ইউনিটি থাকিব লাগিব প্ৰত্যেক গৰাকী মহিলাই কিন্তু সমানে মানে কাম কৰিছে বা মই বৰ ভাবটো কেতিয়াও দেখাব নালাগিব ডাউন টু আৰ্থ হ'ব লাগিব তেতিয়াহে কিন্তু আপোনাৰ যিটো মানে সংগঠন সেইটো ভালকে চলিব কাৰণ কেতিয়াবা আমাৰ মহিলাৰ এনেকুৱাও হয় কিন্তু দেই দেখিবলৈ পোৱা যায় যে সাপোজ আপোনাক মানুহে চিনি পায় আপুনি কাম এটা কৰি আছে সাংগঠনিকভাৱে একেলগে গ্ৰুপত কৰি আছে কিন্তু দেখিব যে আপোনাক বেছি মানুহে চিনি পায় বা আপোনাক ইম্পৰ্টেন্সটো বেছি দিছে আপোনাক ইম্পৰ্টেন্সটো কিয় বেছিকে দিছে কাৰণ আপুনি কাম বেছিকে কৰিছে বা আপুনি তেওঁলোকতকে বেছি এফিচিয়েন্ট সেইটো আমি হিংসা কৰি বা দুখ কৰি লাভ নাই কিন্তু সেইটো কাৰণেও বহু ক্ষেত্ৰত কিন্তু সাংগঠনিক মানে কোনোবা নেতৃত্ব যোনে দিয়ে তেওঁলোকক কিন্তু কেতিয়াবা কি হয় সেই নেতৃত্ব বাপটো এৰিবলৈ বাধ্য হয় গুচি আহে কিন্তু কৰিব নোৱাৰে কাম কৰিব বিচাৰিলেও এই বস্তুটো এই কাৰণে হয় যে আমাৰ মহিলাই কেতিয়াবা মহিলাৰ শত্ৰু হোৱা দেখা যায় যে এগৰাকী মহিলা যেতিয়া আগবাঢ়ি যায়
তেতিয়া মানে মানুহে এটা হিংসা ভাৱ এটা মনলৈ আহি যায় ন সেইটো কাৰণে তেনেকুৱা হয় আচলতে তেনেকুৱা হ'ব নালাগে কাৰণ মানে আপোনাৰ যিখিনি কাম কৰি আছে তাৰ মাজত আপুনি সেনেকুৱা মানুহ লগ পাইছে তেনেকুৱা মানুহ লগ পাইছে কিন্তু মোৰ যিখিনি আমাৰ যিখিনি সামাজিকভাৱে আমি যিখিনি কাম কৰি আহিছো সেই মহিলাখিনি কিন্তু খুবেই ভাল আজিলৈকে কোনো বস্তুতে বিশৃংখলতা কেতিয়াও হোৱা নাই আজি মোৰ দুগৰাকী মই সদায় নাম ল'ব লাগিব এগৰাকী হ'ল মামনি দেৱী আৰু গীতিমালা দত্ত তেওঁলোকো মোৰ লগত জড়িত ৰুবি আছে তাৰপিছত আৰু বহুত আছে ইন্দিৰা বৌ আছে মই বৌ মানে মোৰ চাইল্ডহুড ফ্ৰেণ্ড আৰু সদায় মোক সাপোৰ্ট কৰি আহিছে প্ৰত্যেকটো কামতে সাপোৰ্ট কৰে তেওঁলোকো কিন্তু মহিলা গতিকে সেই মানুহে যে কয় মহিলাৰ শত্ৰু কিছু কিছু ক্ষেত্ৰত হয় কিন্তু সকলো নহয় কিন্তু বহুত মৰমৰ কিছুমান এনেকুৱা মানে মোৰ ভনী বান্ধৱী আছে যোনে মোক সদায় প্ৰত্যেকটো কামতে কিন্তু সাপোৰ্ট কৰে চাবচোন আপুনি যেতিয়া ফেচবুকত এখন ফটো দিয়ে আপোনাক যেতিয়া কমেন্ট এটা কৰে যে ভাল লাগিছে ধুনিয়া আপুনি দেখোন দিনে দিনে ধুনিয়া আপোনাৰ মনটো ভাল লাগে না সেইটো একচুয়ালি এটা পজিটিভিটি হয় গতিকে ইজনে সিজনক যেতিয়া আমি সাপোৰ্ট কৰিম নহয় তেতিয়া আমি আসলতে সুন্দৰ সমাজ এখন গঢ়িব পাৰিম মানুহখিনিও আগবাঢ়ি গৈ থাকিব নহয় জানো সেইটোৱে আৰু মানে আমাৰ আকৌ কিছুমান ক্ষেত্ৰত দেখা যায় মানে ঘৰৰ ফেমিলি মানুহৰে আকৌ পিছুৱাই মানে পিছলৈ টানা স্বভাৱ কিছুমান থাকে আপোনাৰ ক্ষেত্ৰত তেনেকুৱা বাধা পাইছে নেকি ফেমিলিৰ পৰা ফেমিলিৰ মানুহ বুলি ক'বলৈ গ'লে মই কিন্তু এটা কথা কওঁ যে মোৰ কিন্তু শহুৰৰ যিখন ঘৰ সেইখন ঘৰ কিন্তু সদায় মই কৈ আহিছো মোৰ যিটা ইন্টাৰভিউ তেওঁলোকৰ ঘৰখন বহুত সাপোৰ্টিভ হয় কাৰণ কিয় মোৰ নিজৰ শহুৰে মোক কয় মোৰ ফাদাৰ ইন ল মোৰ হাজবেণ্ডৰ লগত থাকে তেখেত তেওঁ মানে মোক কয় যে তুমি বহুত সময় পৰিয়ালক দিলা কিন্তু এতিয়া তোমাৰ কাৰণে কাম কৰা সমাজৰ কাৰণে কাম কৰা গতিকে মই গীত গাওঁ খুব ভাল পায় মোৰ মানে ফাদাৰ ইন ল কয় তুমি গান গাই থাকিবা দেই তেনেকে কোনে ক'ব ন বহুত মানুহে তেনেকুৱা নিদিয়া মানুহো আছে কিন্তু তেনেকুৱা নহয় তাৰমানে তেনেকুৱা সাপোৰ্টটো পালেই মানে কাম কৰিবলৈ উৎসাহটো পোৱা যায় আৰু মই এনে মোৰ যিসকল মোৰ কাজিন আছে মানুহে যে কয় কেতিয়াবা মানে বংশ পৰিয়ালৰ মানুহেও হিংসা কৰে বুলি কয় নে নাই কিন্তু মোৰ ক্ষেত্ৰত কিন্তু নহয় কাৰণ মোৰ বংশ পৰিয়ালৰ যিখিনি মানুহ মোক খুবেই ভাল পায় মোৰ প্ৰত্যেকটো কামতে সাপোৰ্ট কৰে মোৰ ভন্টি কাজিন সিস্টাৰ আকাশী মোৰ আকাশী তাইও বহুত সাপোৰ্ট কৰে বা সব আছে প্ৰিয়ম্বদা মানে বহুত আমাৰ পৰিয়ালত মানুহ আছে যিসকলে মানে সদায় প্ৰত্যেকটো ক্ষেত্ৰতে সাপোৰ্ট কৰি আছে আৰু নাজানো বাকি কাৰবাৰ মনত যদি কিবা এনেকুৱা ভাব আছে নাজানো কিন্তু যিখিনি মই পাইছো সেইখিনিয়ে কৈছো আৰু এনেকে আপুনি যেতিয়া কৰ্ম কৰি যাব তেতিয়া কিন্তু আপুনি বিভিন্ন ধৰণৰ মানুহ পায় আকৌ নোপোৱা নহয় মই কৰ্মস্থলত পাইছো মানে এই মাজত কিছুমান পোৱা মানুহ মাজত পোৱা মানুহ দেখিছো আপোনাৰ সন্মুখত আপোনাক ভালৰি বুলাই থাকে যে আপুনি বিৰাট ভাল কাম কৰিছে আপুনি অমুক কৰিছে তমুক কৰিছে কিন্তু সেই মানুহগৰাকীয়ে কিন্তু বেকত আপোনাৰ কাৰণে শত্ৰুৰ লগত মিত্ৰতা কৰি আপোনাক কিন্তু বেয়া কৰিবলৈ চেষ্টা কৰিছে তেনেকুৱা মানুহ কিন্তু পোৱা যায় মই পাইছো আৰু মই সেই সকলক কওঁ আপোনাৰ ভিডিঅ'ৰ যোগেদি যে আপোনালোকে যদি কাৰোবাক শত্ৰু বুলি ভাবিছে তেওঁলোকৰ লগত শত্ৰু ভাবেই থাকক আপোনালোকে মুখত আহি মিত্ৰতা কৰি বেকত আপোনালোকে মানে কি কম কুঠাৰ মাৰি নিদিব কাৰণ যদি আপোনালোকে কাৰবাৰ ভাল কৰিব পৰা নাই বেয়াও নকৰিব কাৰণ যদি আপুনি ভাবিছে হয় নে নহয় যে এনেকুৱা মানুহ হোৱাটো দৰকাৰ নহয় মানে বেয়া কথা মানুহৰ আপুনি আপোনাৰ শত্ৰুজনীৰ লগতো হেৰি কৰিলে মিত্ৰ আপুনি ন সেই পিছত গৈ পেলাই বদনাম ৰটিলে এইটো একদম বেয়া কথা কিবা যদি বেয়া পায় মুখত কব সেইটোৱে বেয়া পালে মুখত কব লাগে আৰু দেখুৱাই শত্ৰুতা কৰক মানে চাবলৈ গ'লে তেওঁলোক ভয়াটো দেখুৱাই শত্ৰুতা কৰিবলৈ ভয় কৰে সেইটোৱে মানে দেখুৱাই পেলাই মই বেয়া পাম বুলি ক'বলৈও ভয় কৰে সেইকাৰণে পিছত আৰু জানে মই জীৱনত মোৰ অভিজ্ঞতা হ'ল ইমান বছৰে মানে কিছু মানুহ এনেকুৱাও আছে যিসকল মানুহক আপুনি দেখিলে ভাবিব তেওঁলোক মানে একেবাৰে বহুত বেছি মানে দেখিবলৈ একদম ধুনীয়া সাজপাৰ পিন্ধি আপোনাৰ ভালকে থাকে কিন্তু পিছফালে ফুপুলা একো নাই আৰু সেই মানুহে আহি পেলাই আপোনাক কেতিয়াবা ঠগি যায় তেনেকুৱাও বহুত মানুহে কৰা পোৱা যায় গতিকে সেইখিনি কৰিব আচলতে নালাগে মহিলা হৈ মহিলাক ঠগিব নালাগে মহিলা হৈ পেলাই ঠগিলে বেয়া লাগে আমাৰ মানুহে জানো নকয় যে মহিলাৰ অন্তৰখন খুবেই কোমল বুলি সেইটোৱে কথা আৰু এফালৰ পৰা
তেওঁলোকে মানে সেনেকুৱা কৰি আপোনাক বেছি শক্তিশালীহে কৰিছে আপুনি যেতিয়া গম পাইছে হয় নে নহয় হয় বেছি এটা মনত মানে এনেকুৱা কৰিছেহে মই আৰু ভাল কৰিম এটা বেছি মানে জেদ ভাৱ এটাও আহি যায় নহয় আৰু নহয় অন্য নহয় বেয়া কৰা মানে এইটোৱে কওক সেইটোৱে যে মই আচলতে কি হয় মানুহজনী বিৰাটেই চিম্পুল যিসকল মানুহে মোক লগ পাইছে তেওঁলোকে মোক জানে কাৰণ মই লোকৰ বেয়াটো কৰিবলৈ কেতিয়াও নিবিচাৰো কিন্তু কথা হ'ল কি কেতিয়াবা এনেকুৱা দেখিবলৈ পোৱা যায় কিছু কিছু মানুহক বহুত সহায়ো কৰিছো কিন্তু সেই মানুহে যেতিয়া পিছত গৈ পেলাই আপোনাৰ বেয়া কৰে তেতিয়া বেয়া লাগে আৰু সেইটোৱে কথা আপোনাৰ ষ্টুডিঅ'টো আমি চামগৈ বাইদেউতো কৈছোৱে কণ জলকীয়া পডকাষ্ট আপোনালোকে গম পালেই ইতিমধ্যে গতিকে ষ্টুডিঅ'টো কথা পাতিম আপোনালোককো দেখুৱাম এতিয়া অকণমান আমি ফুলনিৰ দেখাওঁ আৰু কথাও পাতি থাকিম আৰু ফুলবোৰ দেখাম বহুতখিনি এতিয়া কমিছে কিজানি কিন্তু ভিডিঅ'ত বহুত দেখি আছিলো মোৰ চাওঁ চাওঁ লাগি আছে ত' দৰ্শকসকল এয়া আমাৰ সন্মুখত দেখিছে মানে খুব ভাল লাগিছে মোৰ এইটো ইণ্টাৰভিউ ল'ব আহি পেলাই পৰিৱেশটোৱে তাৰমানে পজিটিভ ভাইব দিছে দেখিছে আমাৰ সন্মুখত এয়া গোটেইবোৰ ফুল আৰু এয়া সকলোখিনি স্তুতিবাই একদম ধুনীয়াকে কৰে দেখিয়ে ভাল লাগিছে মানে আৰু কথা মানে ওলোৱাই নাই আগতে মানে ফুলহে চাই আছো আৰু মানে ইমান ধুনীয়াকে কৰি আছে বাইদেউ আপুনিতো মানে গানৰ লগত জড়িত গতিকে কেতিয়াৰ পৰা গানৰ লগত জড়িত বা কেনেকুৱা ধৰণে জড়িত হৈ আছে মানে সংগীতৰ লগত জড়িত মই সৰু কালৰ পৰাই প্ৰায় আপোনাৰ 5-6 বছৰ মান বয়সৰ পৰাই সংগীত শিকিছো তেতিয়া মোৰ দেউতা আছিলে তেজপুৰত আৰু তেজপুৰতো এটা সাংস্কৃতিক পৰিৱেশ এটা আছে নহয় জানো গতিকে তাতে মানে সংগীত শিকা আৰু তেতিয়া মানে বহুত বিজ্ঞ ব্যক্তিৰ লগত গীত পৰিবেশন কৰিছিলো তাৰ লগত শ্ৰী শ্ৰদ্ধাৰ ৰমেন মহন্ত পংকজ বৰদলৈ তেওঁলোকৰ লগত সৰু কালত সংগীত শিকিছিলে মানে গাইছো একেলগে ষ্টেজ পাৰফৰ্ম কৰিছো আৰু তেখেতসকল এতিয়া প্ৰয়াত কিন্তু সেই তেখেতসকলৰ পৰাই বহুত কথা শিকিছিলো আৰু তেনেকে মানে মই ক্লাছিকেল শিকিছিলো তাৰপিছত ইয়ালৈ আহিলো গুৱাহাটীতো এনেকে কলেজত পাৰফৰ্ম কৰিছো প্ৰফেশনেলি গাইছিলো এনেকে কৰি কৰি শেষত আপোনাৰ যেতিয়া বিয়া হোৱাৰ লগে লগে সংগীতৰ যাত্ৰাটোত অকমান বাধা আহিলে মানে কণ্টিনিউয়াছলি মই 3 বছৰ গাইছিলো কিন্তু গোৱাৰ পাছত কি হ'ল এই আপোনাৰ মোৰ হাজবেণ্ডৰ ইণ্টেৰিয়ৰ থাকে ন জেগাবোৰ ইণ্টেৰিয়ৰ হয় তো তাতে সংগীতৰ চৰ্চাটো কৰিব নোৱাৰি আৰু সেই নোৱাৰাৰ কাৰণে কি হ'ল সংগীতটো মানে অকমান এই প্ৰফেশনেলি গাব নোৱাৰিলো আৰু গুৱাহাটীৰ পৰা বহুত দূৰ আৰু মই বিপ্লৱী ভগৱতীৰ লগতো গীত পৰিবেশন কৰিছিলো একেলগে তেওঁলোকৰ বেণ্ডত গাইছিলো তেখেত এই যে নাহিদ আফ্ৰিনক যোনে শিকাইছিলে তেওঁ তাৰপিছত তেনেকে কৰি আছো আৰু সংগীতৰ চৰ্চাটো ৰাখিছিলো মানে এই যিসকল আমাৰ টি গাৰ্ডেনৰ ল'ৰা ছোৱালী বা এক্সিকিউটিভৰ ল'ৰা ছোৱালী তেওঁলোকক সংগীত শিকাইছিলে তাৰপিছত ক্লাব বিলাকত সংগীতৰ মানে চৰ্চা মানে কম্পিটিশন হয় কিবা মানে অনুষ্ঠান হয় তাত গীত পৰিবেশন কৰিছিলো এংকৰিং কৰিছিলো অনুষ্ঠানটো চলাই লৈ গৈছিলো তেনেকে আৰু এতিয়া কিন্তু বৰ্তমান কৰি আছে মোৰ কৰিছিলে দেখিছিলো মাজতে কেইবাটাও এলবাম মোৰ আছে আপোনাৰ যদি স্পটিফাইত চাই তাত মোৰ পইতা ভাত তাৰপিছত কোম্পানীৰ চাকৰি হৃদয়তে ৰং এনেকে আৰু ধুনীয়া ধুনীয়া কিছুমান গীত শুনিবলৈ পাব আৰু চাগে আপোনাৰ ইউটিউব চেনেলটোতো আছে ইউটিউব চেনেলত মোৰ আছে দুটামান গীত কিন্তু বেলেগ বেলেগ এচি মাল্টিমিডিয়া তাৰপিছত আৰু কিবা কিবি বেলেগ বেলেগ চেনেলতো আছে আৰু এতিয়া নতুন মানে প্ৰজেক্টটো চলি আছে গানৰ বহুত দিন অলপ মাজতে ব্ৰেক দিছিলো আকৌ ভয়েসৰ কাৰণে কিবা ডক্টৰে মানা কৰিছিল গাবলৈ অলপ ৰেষ্ট দিব দিছিল সেইকাৰণে মানে কৰা নাছিলো কিন্তু এতিয়া গানটো আচলতে এতিয়া মোৰ গানটো মানে এটা কি কম্পেশন হয় পেশন যে মানুহৰ গীত শুনি ভাল পাওঁ গাই ভাল পাওঁ সেইটোৱে আৰু নিজৰ কাৰণে গাওঁ নিজৰ স্যাটিসফ্যাকশন আৰু সেইটোৱে এনেও যিকোনো কাম আপোনাৰ যেতিয়া নিজৰ সুখটো নাপায় নিজৰ স্যাটিসফ্যাকশন নাপায় সেই কামটো কৰিও ভাল নালাগে আৰু কিছুমান কামত প্ৰফিটটো চোৱা নাযায় যদি কামটো কৰি সুখ পোৱা যায় হয় নে নহয় সেইটো হয় আৰু এটা কথা আপুনি যদি কিবা এটা
আপোনাৰ ভাল লগা সাপোজ আপোনাক কোনোবাই কৈছে যে আপুনি হোটেল এখন খোলক তোমাৰ ঘৰৰ মানুহে কৈছে হোটেল খোলক ৰিজৰ্ট খোলক কিবা কৰক হয় নে নহয় কিন্তু আপোনাৰ সেই কামটো কৰিবলৈ অকমানো ইচ্ছা নাই আপুনি গীত গাই ভাল পায় আপুনি কিবা কথা কৈ ভাল পায় বা সেই কামখিনি কৰিবলৈহে আপুনি বেছি আগ্ৰহী কাৰণ সেই মন তেতিয়া আপোনাৰ ভালো নালাগিব ন তেতিয়া বিজনেছো কিন্তু গ্ৰ' নহয় যদি মনৰ ইচ্ছাৰ বিৰুদ্ধে যোৱা হয় এতিয়া আমি গান শুনিম আপোনাৰ পৰা গাব লাগিব গান এটা গীত এটা গাও 2017 চনত এটা মোৰ গীত ৰিলিজ হৈছিলে পইতা ভাত বুলি যেহেতু মই এগৰাকী খাদ্যৰসী নাই খাদ্য ভাল পাওঁ আমাৰ অসমীয়া খাদ্য আৰু গীতটোতো আমাৰ অসমীয়া খাদ্যৰ বিষয়ে বৰ্ণনা আছে গতিকে সেইটোকে অকমান গুণগুণাই দিছে সেই আবেলি আবেলি উৰুকা গধূলি নৈ কিনাৰৰ শাকৰ বাৰী হাউলি হাউলি বিচাৰি জোকাৰি তুলি আনো বাবুৰি হায় জতাই লওঁ নলিয়া কটাৰী পাৰ হৈ পিটনি চিঙি আনো তৰাৰ পাত আবেলি গধূলি গোহালি পদূলি খেৰি দিবা পোহৰ জাত মাহ হালধি ঘঁহিবা গাতে শুকুতা শুকুলতি কৰা খুৰিচাৰ গাজ কাটি পাতত জ্বলা ভেকুৰী তিতা লগতনো পানীত এঙা লং খাৰলি কণ বিলাহী খৰি কাঠ খাওঁৰে আইতা পইতা ভাত চিঙি অনা পিয়াজ পাত আলু পুৰি লবা তাত তেল অকণ ঢালি লৈ দিবা পিটিকি খাওঁ চেলেকি লওঁহে জুতি 101টা বাৰীৰে খুব সুন্দৰ লাগিলে আৰু আমাৰ অসমীয়া খাদ্যৰ নামেৰেও যে এটা গান হ'ব পাৰে মানে ভাবিব নোৱাৰি বহুত বেছি ভাল লাগিছে গানটো শুনি এতিয়া গানটোত আচলতে বিভিন্ন ধৰণৰ কথা আছে আৰু বহুত মানে কুহুতীয়া বিহু আৰু দৰ্শকে যদি বিচাৰে চাব পইতা ভাত বুলি আছে মোৰ যিটো চুটি হাজৰিকা বুলি যদি বিচাৰে পাব দৰ্শকসকলে চাব পাৰিব ইউটিউবত আছে কৈছে আৰু মই বাৰ চেনেলটো টেগ কৰি দিম চেনেলটো ছাবস্ক্ৰাইব কৰিব আপোনালোকে যিসকলে কৰা নাই আৰু ফেচবুকত যদি চাই আছে তেতিয়াহ'লে ফেচবুকৰ বাৰ পেজখনৰ নাম হৈছে কণ জলকীয়া উইথ চুটি হাজৰিকা সকলোৰে পৰিচিত কিন্তু যিসকলে এতিয়াও ফ'ল' কৰা নাই ফ'ল' কৰি দিব বাৰ পেজখন আৰু এটা গান শুনো ভাল লাগিছে গান শুনি এটা মই ভাল পাওঁ শ্ৰদ্ধাৰ প্ৰতিমা পাণ্ডে বাইদেউৰ গীত এটি অকমান গুণগুণাই দিছো 12 মাসের 13 ফুল ফুটে 12 মাসের 13 ফুল ফুটে বছরে ফুটে ভোলা সই না যায়ও যমুনার জলে তোমরা না যায়ও সই রে ওই না যমুনার জলে তোমরা না যায়ও সই রে ওই না যমুনার জলে জিঘাতে ভরিব আর জল জিঘাতে ভরিব আর জল সে ঘাটে কানা আয়া সই না যায়ও যমুনার জলে তোমরা না যায়ও সই রে ওই না যমুনার জলে ভাল লাগিলে আৰু এতিয়া বাৰ পডকাষ্টৰ কথা কৈ আছো গতিকে ষ্টুডিঅ'টোতো চাবই লাগিব মই চাই আহিলো বাৰু বহুত ধুনীয়াকে সজাই থৈছে গতিকে এতিয়া আপোনালোকক ষ্টুডিঅ'লৈ লৈ যাওঁ তাতো আকৌ কথা পাতিম আৰু ষ্টুডিঅ'টো আপোনালোকক দেখুৱাম একদম বলক আৰু ষ্টুডিঅ'টো দেখাওঁ ইয়াত চাওক প্ৰথমে সাই বাবাৰ ফটো আছে আৰু বাকিখিনি আপোনালোকক দেখুৱাই থাকিম আৰু বাৰ লগতো কথা পাতিম মই বহি আছো ষ্টুডিঅ'ত ধুনীয়াকে বহি আছে ভাল লাগিছে অলপ মানে ষ্টুডিঅ'টো আপোনালোকক দেখাই দিওঁ নহয় জানো হয় হয় এইখিনি প্ৰায় দেখাইছো এইখনটো দেখা পাইছে সাই বাবাৰ ফটো আছে ইয়াতে সোমাওতে তাৰপিছত এয়া এনেকে এইটো ৰোটাৰী ক্লাবৰ এই মানে ক্লাবে দিয়া মানে 100 গৰাকী মহিলাক সন্মান জনায় তো তেনেকুৱা আৰু দুখনমান আছে এনেকুৱা চাৰ্টিফিকেট হয় তাৰপিছতে ৰাখিছো সেইখন তাতে আৰু এখন তাৰপিছত এই জেগাটো মোক কোনো বিভিন্ন জেগালৈ যাওঁ সন্মান জনায় মৰম দিয়ে তো সেই বস্তুখিনি সাঁচি ৰাখিবৰ কাৰণে এনেকে এয়া কৰিছো এয়া গামোচা এই আৰনাই এনেকে ৰাখিছো
মৰম খিনি আৰু ইয়াতে কেইটামান বস্তু মই বিলিভ কৰোঁ যেনেকে ড্ৰিম মানে সপোন দেখিব লাগে বিলিভ মানে বিশ্বাস ৰাখিব লাগে ট্ৰাই চেষ্টা কৰিব লাগে আৰু হোপ আশা ৰাখিব লাগে আশা কেতিয়াও মানুহে যে কয় একো নাই আৰু আশা বুজিছা মোৰ একো নহ'ল সেই বস্তুটো কেতিয়াও হ'ব নাপায় হোপ সদায় ৰাখিব লাগে আৰু সেই বস্তুত এই গোটেইকেইটা বস্তু মই বিলিভ কৰোঁ গতিকে মোৰ ষ্টুডিঅ'টো তেনেকে ৰাখিছে আৰু বাকী এইটো কণজলকীয়া উইথ স্তুতি হাজৰিকা আছে আৰু এইকেইখন চকীত বহি গেষ্টৰ ইণ্টাৰভিউ লওঁ যিসকল আহিছে তেওঁলোকে গম পাব বাকী এইবিলাকো মৰমেই বিভিন্ন অনুষ্ঠানলৈ যাওঁ তাৰপিছত বিচাৰক হিচাপে যাওঁ আৰু হয়তো কোনোবা অনুষ্ঠানলৈ মানে কেতিয়াবা যাওঁ মৰম দিয়ে গতিকে সেইবোৰ ইয়াত আছে তাইহঁতে একাডেমিকেলি কিছুমান পাইছিলে মানে স্কুলৰ পৰা দিয়া এৱাৰ্ড বা অৰ্গেনাইজেশ্যনৰ পৰা দিয়া তো তেনেকুৱাও ৰাখিছোঁ ইয়াতে ষ্টুডিঅ'টো চাই খুবেই ভাল লাগিছে আৰু আশা কৰোঁ দৰ্শকসকলেও চাই নিশ্চয় ভাল পাব ইমান ধুনীয়াকৈ আপোনাক দিয়া সন্মানবোৰ যে সন্মানে আপুনি মানে ৰাখি থৈছে চিন হিচাপত সেইটো বেছি মোৰ ভাল লাগিছে হয় আৰু আপুনি যে পডকাষ্ট লয় মানুহ বিভিন্ন ধৰণৰ মানুহক লগ পাইছে বা কথা পাতিছে তাৰ পজিটিভিটি বা নিগেটিভিটি কেনেকুৱা ধৰণৰ পাইছে এফেক্টটো মানে পজিটিভিটি আৰু নিগেটিভ পডকাষ্ট কৰোঁ কিন্তু পডকাষ্টটো এটা কৰ্ম কৰোঁতে মানুহৰ জীৱনলৈ পজিটিভিটি আৰু নিগেটিভিটি দুটাই থাকিব কাৰণ মই এটা বস্তু অনুভৱ কৰোঁ যে কিবা এটা যেতিয়া খোলে নহয় মানুহে তেতিয়া নিজে জনাটো বহুত দৰকাৰী নিজে নাজানিলে আপোনাৰ পৰা মানুহে বহুত মানে সুবিধা ল'ব বিচাৰে মই টেকনিকেল কথা সুধিছোঁ গতিকে মই যদি কোনোবাই কিবা চেনেল খোলে বা কিবা কৰোঁ এইটোৱে ক'ম নিজে আচলতে প্ৰত্যেকটো বস্তুতে নিজে জ্ঞাত হ'ব লাগে তাৰপিছতহে খোলাটো দৰকাৰী সেইটো কথা কৈছোঁ সেইটোৱে নিগেটিভিটি কৈছোঁ আৰু দ্বিতীয়তে কাৰণ মানে এনেকুৱা হৈ যায় কেতিয়াবা মানে চব কাম একেলগে আপুনি কৰিব নোৱাৰে ন আপোনাক হেল্পাৰৰ দৰকাৰ হয় চ' কিছুমান ক্ষেত্ৰত কেতিয়াবা আপুনি সময়মতে ভিডিঅ' দিব নোৱাৰা হয় গম পাইছেনে মানে এডিটৰজনৰে অসুবিধা বা কিবা হয় তেনেকুৱাও থাকে ন গতিকে নিজে জানিলেতো সেইটো দিগদাৰ নাই ধৰক আৰু ষ্টুডিঅ'টো মানুহে খোলে কিন্তু ষ্টুডিঅ'টো খোলোতে মানে যথেষ্টখিনি খৰচৰ হয় কাৰণ এতিয়া আজি এই ষ্টুডিঅ'টো যেতিয়া মই খোলোতে প্ৰথমতে বেলেগ আছিল তাৰপিছত বিভিন্ন ধৰণৰ কৰিলোঁ ৱালপেপাৰ লগালোঁ আপুনি দেখিছে গোটেই লাইট চাইট কেমেৰা আছে গতিকে এই বস্তুখিনি এচি আছে গোটেইখিনি বস্তুৰ প্ৰয়োজন হয় তাতে এটা আপোনাৰ খৰচ থাকে গতিকে আমি কেতিয়াবা প্ৰমোচনো ল'ব লগা হয় কাৰণ কেতিয়াবা আমি যিসকল ব্যক্তিক মাতো সেইটো বেলেগ কথা কিন্তু মোৰো এমপ্লয়ী আছে গতিকে এমপ্লয়ী কেইজনকো কেতিয়াবা পইচা দিব লাগিব বা কৰিব লাগিব তেতিয়া আমাৰ প্ৰমোচন লোৱা হয় কণজলকীয়াৰ যিটো মানে আমাৰ আছে তাৰ পৰা কিন্তু প্ৰমোচন আমি লওঁ কিন্তু কি হয় কেতিয়াবা কিছুমানে ভাবে ৰেভিনিউটো বহুত সোনকালে আহে কিন্তু ৰেভিনিউ নাহে ইমান জল্দি আৰু ফেচবুকতো বহুতে আপোনাৰ কিছুমান মিছগাইডো কৰে দেই মানুহক মই কৈছোঁ ইমান লাখ টকা পায় কিবা কিন্তু ফেচবুকৰ মই যিটো অনুভৱ ফেচবুকত মানুহে পইচা অতি কম পায় ইউটিউবৰ তুলনাত ইউটিউবত আহে অলপ কিন্তু কাম কৰিলে পায় কিন্তু ফেচবুকত অকণমান কম পায় তাতকৈ আৰু দ্বিতীয়তে কথা সকলোৰে বেলেগ বেলেগ মতামত হ'ব পাৰে কিন্তু মই যিখিনি মোৰ অভিজ্ঞতাৰ পৰা কৈছে আপুনি আৰু দ্বিতীয়তে কথা হৈছে কেতিয়াবা নিগেটিভিটি বুলি ক'লে আপুনি এজন খুব ভাল ব্যক্তিক আপুনি মাতি আনিছে তেওঁৰ পৰা আপুনি ভাবিছে যে সমাজে তেওঁক বহুত কথা শিকিব লগা আছে গতিকে এই ব্যক্তিজনক মাতো সমাজৰ কিবা এটা ভাল হওক বুলি যদি আপুনি কৰিব বিচাৰে কিন্তু আপোনাৰ ভিডিঅ' কেতিয়াও নচলে আৰু নাযায় কিন্তু আপুনি যদি আজি কন্ট্ৰভাৰ্চি এটা কৰে আনি পেলাই ইয়াত মাতে তেতিয়া কিন্তু আপোনাৰ শ্বেয়াৰিঙো হ'ব আপোনাৰ ভিডিঅ' চলিব আপুনি ভাইৰেল সেইটোৱে আৰু এই কেইবছৰত মই এটা কথা শিকিলো মানে আচলতে চেনেল এটাত কিন্তু কন্ট্ৰভাৰ্চিৰ দৰকাৰ বহুতে মোক কয় যে অমুকক নামাতিব তমুকক নামাতে কিন্তু নামাতা নহয় কিছু কিছু ক্ষেত্ৰত ভাবিছিলো ফ্ৰী অফ কষ্ট এটা বছৰ এনেই চলাইছিলো কাৰণ সমাজ সেৱা কৰিছিলো কিন্তু এটা সময় নোৱাৰিলে কাৰণ আজিকালি যেহেতু বস্তু বাহানি সবৰে ইমানেই দাম হৈছে মিনিমাম এটা হলেও ল'বই লাগিব প্ৰমোচনত
তেনেকুৱা তেনেকে চলি আছো আৰু ষ্টুডিঅ'টো চলাই আছো আৰু দৰ্শকেও মৰম দিছে বাৰু মৰম দিছে যথেষ্টখিনি মৰম দিছে আৰু আপোনাৰ ধৰক এটা কথা কৈছো মই মানুহে মই বেলেগৰ কথা নাজানো আমাৰ অসমত দেখোন মানে য'ত নিগেটিভিটি থাকে সেইবিলাক ভিডিঅ'হে বেছি চায় গঠনমূলক কিবা এটা দিছে নাচায় ভিউজো নাই লাইক কমেণ্ট একো নাই কিন্তু একদম গালি পাৰিব পৰা ভিডিঅ' এটা যদি হ'ল পুৰা উঠি যায় গতিকে মানে এতিয়া চেনেলটো চলাবলৈ আপোনাৰ এমপ্লয়িক চলাবলৈতো আপুনি অকণমান সেইফালে যাবই লাগিব উপায় নাই সেইটো নাই মই এইটোত মোৰ চাগে সকলোৱে সহমত হ'ব কাৰণ আজিকালি চাওক এটা বেৰোজগাৰী যিটো হয় বেকাৰ যোন থাকে তেওঁলোকে কিবা এটা কণ্টেণ্ট ক্ৰিয়েট কৰি তেওঁলোকে কিবা এটা খুলিছে মোৰ কথাটো বেলেগ বাৰু মোৰ এটা পৰিয়াল আছে বা মোৰ হেৰি আছে কিন্তু কিছুমান মানুহেতো সেইটোৰে চলি থাকে ন গতিকে তেওঁলোকে কেতিয়াবা কন্ট্ৰভাৰ্চিয়েল ভিডিঅ' দিব লগা হয় কাৰণ তাৰ পৰা যাতে তেওঁলোকে ভিউৱাৰ্ছ সেইটোৱে কিন্তু মই এটা কথা কওঁ আকৌ দেই কিন্তু কন্ট্ৰভাৰ্চিয়েল দিয়ক কথা নাই কিন্তু মানে কি হয় মানুহে এটা মানে কি আৰু এটা মানদণ্ড লৈহে আগবাঢ়িব লাগে হয়নে নহয় আৰু এনে গেষ্ট যেতিয়া আহে আপোনাৰ তাত বা মাতে তেনেকুৱাত কেতিয়াবা মানে অকমান অসুবিধা পাইছেনে ধৰক খুব মানে ধৰক আপুনি ভাবিছে ভাল হেৰি তেনেকুৱাটো এক্সপিৰিয়েঞ্চ মোৰ ভাল এক্সপিৰিয়েঞ্চ আছে কাৰণ মই যিহেতু মানে দেখালে ধৰক আহিলে আছে তাৰমানে মোৰ অনুষ্ঠানলে মই ভাবা নাছিলো যে মানুহৰ এটিটিউড থাকিব পাৰে বুলি কাৰণ মোৰ যিহেতু এটিটিউড নাই কাৰণ মই আগতেও এটা ভিডিঅ'ত কৈছিলো মাটি চুই পেলাই আকাশখন চাব মানে কি মানুহ সদায় ডাউন টু আৰ্থ হ'ব লাগে কিন্তু এই যে মানুহে এষাৰ কথা আছে ন অহংকাৰী পতনৰ মূল কিন্তু কোনোবাই মানে তেনেকুৱা মানে খুব কম সংখ্যক মানুহ আছে যোনে তাৰমানে এই যে আপুনি যিটো দেখিছে কথাটো কৈছে সেইটো হয় কিন্তু অহংকাৰ দেখায় কিন্তু সেই অহংকাৰটো আচলতে কৰাৰ অৰ্থ কি মই বুজি নাপাওঁ কাৰণ সেই গেষ্টজনক মই মাতি পেলাই মই বেড বিহেভ কেতিয়াও নকৰো কাৰণ সদায় মোৰ গেষ্ট মই আপোনাক এবাৰ কৈছিলো অফ কেমেৰা যে ভগৱানৰ নিচিনা তেওঁ আহিলে মই সদায় পৰিচৰ্যা কৰিম শুশ্ৰূষা কৰিবলৈ চেষ্টা কৰিম তেওঁ যাতে বেয়া নাপায় আৰু মই সেইটো চেষ্টা কৰো আৰু কেতিয়াবা চাওক মানুহৰ কিছুমান এনেকুৱাও আছে আকৌ দেই আপোনাৰ যদি ভিউজ আছে তেতিয়াহ'লেহে আপোনাৰ চেনেললৈ আহিব আৰু আপোনাৰ যদি ছাবস্ক্ৰাইবাৰ বেছি আছে তেতিয়াহে আপোনাৰ চেনেললৈ আহিব নহ'লে নাহে আপোনাৰ সেইকাৰণে কৈছো কাৰণ মানে ময়ো এইটো ফেচ কৰিছো কিন্তু আপোনাৰ ক্ষেত্ৰত এতিয়া চাওক মইতো আপোনাক ইণ্টাৰভিউ দিছো ন মইতো কোৱা নাই যে আপোনাৰ ভিউৱাৰ্ছ কম আছে মই নাহো বা মই নাহো মই আপোনাক ফাৰ্ষ্ট ডে ফোন কৰোতে আপুনি মোক কৈছে মই খালি বিজি আছো মই দুইজনে মিলাই লম টাইমটো ক'লে কিন্তু আপুনি একবাৰো না কোৱা নাই কিন্তু মই এনেকুৱা পাইছো ধৰক মোৰ ক্ষেত্ৰত হয় কাৰণে মই আপোনাক সুধিলো ফোন কৰিলো লগে লগে সুধে চেনেলটোৰ নাম কি তাৰমানে তেওঁ চাৰ্চ কৰি চাব তাৰপাছত লাগিলে ফোনে ৰিচিভ নকৰিব কিন্তু মই ভাবো ময়ো যেনেকে ষ্টাৰ্টিংটো 0 পাই হয় তেওঁলোকতো এদিনতে ছুপাৰষ্টাৰ হোৱা নাই বা ছিংগাৰ হোৱা নাই বা কিবা হেৰি হোৱা নাই তেওঁলোকেতো আৰম্ভণি এনেকে 0 পাই কৰিছিলে সেই বস্তুটো বহুতে বুজি নাপায় মানে কি বহুতে সহযোগ কৰিবলৈ নিবিচাৰে আৰু কিবা এটা মানে আচলতে কি হয় আমাৰ যিসকল দৰ্শক আছে তেওঁলোকে জানো এটা পৰ্যায় পোৱাগে নাই মানে মানুহক পৰ্যায়ত উঠাইছে আমি এতিয়া এগৰাকী পপুলাৰ ধৰক ছিংগাৰ তেওঁকতো আমিয়ে মৰম দিছো আৰু তেওঁক উঠাইছো বা এগৰাকী পপুলাৰ ইউটিউবাৰ বা পডকাষ্ট এংকৰ তেওঁলোকক আমিয়ে দিছো নহয় জানো আমিয়ে তেওঁলোকক মৰম দিছো সেইকাৰণে আজি যেনেকে উঠিছে কাইলে পৰহিলে তেনেকে নামিও যাব পাৰে এইটো এটা আচলতে হেৰি গতিকে সেইকাৰণে মই কওঁ যে মানুহ অহংকাৰ কৰিব কেতিয়াও নাপায় আৰু নিজৰ কৰ্ম কৰি যাব লাগে আৰু আমি কেতিয়াবা এদিন নহয় এদিন মাটিৰ লগত মিলি যাম আৰু কোন ধনী কোন দুখীয়া এইটো কিন্তু মানে ভগৱানে এইটো হেৰি কৰি থোৱা নাই কিন্তু একেলগে একেডাল খৰিয়ে আমাক জ্বলাব নহয় জানো একেখিনি মাটিতে যাব হয়নে এই তেনেকুৱা নিচিনা কথা সেইকাৰণে ভাবো এটা জীয়াই থকা সময়খিনিত বিচাৰো যে সমাজৰ কাৰণে ভাল ভাল কাম কৰি যাম যাতে মই মৃত্যুৰ পাছতো মোক সমাজে মানে মনত ৰাখে আৰু বিচাৰো যে ভাল কাম কৰিবলৈ আৰু লগতে চেনেলটো চলাই যাব বিচাৰো এগৰাকী একদম সাধাৰণ মহিলা স্তুতি হাজৰিকা একদম সাধাৰণ মহিলা গতিকে এটা অনুষ্ঠান চেষ্টা কৰো
যে সদায় যাতে কণ্টিনিউটি ৰাখিবলৈ আৰু সেই কণ্টিনিউটি ৰখাটো অকমান দিগদাৰ ল'ৰাই ছোৱালীয়ে বা ঘৰে দুৱাৰে গোটেইখিনি আপুনি ইমান ব্যস্ততাৰ মাজতে কৰি আছে সেইটো আপোনাক মানিব লাগিব আৰু আপোনালোকক দেখি আমিও মানে উৎসাহিত হওঁ মোৰ কেতিয়াবা তাৰমানে মোৰ ধৰক চেনেলটো ইমান হেৰি নাই গ্ৰ' হোৱা নাই এবাৰ হেক হৈ যোৱাৰ কাৰণে অলপ পৰি গ'ল এনেকুৱা ধৰণৰ হ'ল যি নহওক বাৰু আকৌ হেৰি কৰিলো কেতিয়াবা মানে এৰি দিও লাগে কিন্তু সেই আৰু ধৰক আপোনালোকৰ নিচিনা মানে মহিলাসকলক দেখিলে আকৌ ভাব বাইদেউহঁতে যদি ইমান ব্যস্ততাৰ মাজত পাৰিছে মইনো কিয় নোৱাৰিম একদম মনটো ভাঙি নিদিব মই কওঁ মই এজ এ আপুনি মোক বাইদেউ বুলি কৈছে গতিকে মই এটা কথা কওঁ যে মন কেতিয়াও ভাঙি নিদিব আপোনাৰ যিটো কৰ্ম এইটো কৰ্মটোৰ কণ্টিনিউটিটো ৰাখক ৰেগুলাৰলি কৰক এদিন নহয় এদিন আপুনি মানে সেই যিটো শিখৰ সেইটোত উপনীত হ'বই ধন্যবাদ সেইটোৱে কথা আৰু মই এইটো নহয় আপোনাৰ নিজে চাওক এটা আপুনি যেতিয়া কণ্টেন্ট এটা বনাব সেইটো কিন্তু আপুনি নিজৰ কাৰণেও বনাইছে আপুনি যেতিয়া এটা বৃদ্ধ অৱস্থা পাবগে তেতিয়া আপোনাৰ সেই কণ্টেন্টটো আপোনাৰ মানে লগৰী টাইপ হ'ব মই এটা সময়ত এনেকে বনাইছিলো কিন্তু দেই ফটো এখন যে আমি ফেচবুকত দিওঁ এটা সময়ত কিন্তু মই এনেকুৱা আছিলো সেইটো কাৰণেও এটা মানে মেমৰি থাকি যায় আমাৰ ল'ৰা ছোৱালীও চাব পাৰিব নাতি নাতিনিয়ে চাব পাৰিব সেইটোৱে আৰু খুব ভাল লাগিছে আজি আপুনি মোৰ তালৈ আহিলে মোৰ মানে ইণ্টাৰভিউ ল'লে আৰু তাৰ কাৰণে আপোনালৈ বহুত বহুত ধন্যবাদ আপোনাকো কাৰণ ইমান ব্যস্ততা আপোনাৰ কাম সমাজৰ কাম ঘৰৰ কাম নিজৰ চেনেলৰ কাম তাৰ মাজতো মোক ইমানখিনি সময় দিলে তাৰ কাৰণে আপোনাক বহুত বহুত ধন্যবাদ আৰু আজি কণজলকীয়া ষ্টুডিঅ'ত বহি মই নিজকে বহুত মানে প্ৰাউড ফিল কৰিছোঁ আজি মই বাৰ ল'ব আহিছোঁ ভগৱানে কৰিলে এদিন মোক আশা এটা কৰি আছো আহিম আৰু কেতিয়াবালৈ একদম আৰু দৰ্শকসকলে এটা ৰিকুৱেষ্ট আপোনালোকে কণজলকীয়া যিটো মোৰ পেজ আছে ফেচবুকত ফ'ল' কৰিব আৰু ফ'ল' কৰিলে নিশ্চয় আপোনালোকে ভাল ভাল কণ্টেণ্টসমূহ দেখা পাব আৰু লগতে মানে তাতে কিছুমান এনেকুৱা ৰিলছ মই দিওঁ কিবা অনুষ্ঠানলৈ বা হোম টুৰ ভিডিঅ' মোৰ চেনেলৰ দ্বাৰা দিয়া হয় গতিকে যিসকলে হোম টুৰ ভাল পায় তেখেতসকলেও মোক ফ'ল' কৰিব পাৰে বা চাব পাৰে গীতসমূহ শুনিব তাকে কামনা কৰিলো আৰু বহুত বহুত ধন্যবাদ জনাইছো ধন্যবাদ আপোনালৈ দৰ্শকসকল বাৰ ষ্টুডিঅ'তে ভিডিঅ'টো সামৰণি মাৰিলোঁ আশা কৰোঁ আপোনালোকে চাই নিশ্চয় ভাল পালে গতিকে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব কেনেকুৱা পালে আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু ফেচবুকত চাই আছে যদি পেজখন ফ'ল' কৰি দিব আৰু বাৰ চেনেলৰ লিংকটো আকৌ এবাৰ কৈছোঁ মই ডেছক্ৰিপশ্যনত দিম আৰু পেজখনৰ নামটো কৈছে কণজলকীয়া উইথ স্তুতি হাজৰিকা সেইখনো ফ'ল' কৰি দিব আজিলৈ আহোঁ ধন্যবাদ